মোৰ পৰিয়ালৰ মৰমৰ জীয়ৰী আছিলোঁ। পঢ়া-শুনাৰ শেষ কৰাৰ পিছত জিতু নামৰ ল'ৰা এজনৰ লগত বিয়া হ'লোঁ। মোৰ বিয়াখন অতি আড়ম্বৰ আৰু শ্বৰ সৈতে হৈছিল। জিতু দেউতাকৰ কাপোৰৰ ব্যৱসায় আছিল আৰু নিজাকৈ দোকান আছিল। ঘৰৰ সকলো বস্তু ষ্টক হৈ আছিল। বিয়া হওঁতে প্ৰথম নিশাই মোৰ মানুহজনৰ বাস্তৱতা গম পালোঁ। ডাৱৰে গৰ্জন কৰিলে যদিও ভালদৰে বৰষুণ দিব নোৱাৰিলে আৰু পৃথিৱীখনে পানীৰ টোপালৰ বাবে হাহাকাৰ কৰি থাকিল। ফুলশয্যাৰ পিছত অন্ততৰ হতাশাত পৰিলোঁ। মই ভাবিছিলোঁ যে হয়তো এতিয়া মই জীৱনত ওলাই আহিম। কিন্তু মোৰ ইচ্ছাবোৰ তেতিয়াও অসম্পূৰ্ণ হৈ থাকিল। সুযোগ লৈ এদিন ৰাতি মই মোৰ জিতুক ক'লোঁ, তুমি কিয় ভাল ডাক্তৰৰ ওচৰত নিজৰ চিকিৎসা নকৰা? তুমি নীৰৱে শুই থাকা, তৰ্ক নকৰিবা। জিতুৱে ক'লে। মনে মনে মুখখন সিফাললৈ ঘূৰাই মোৰ ইচ্ছাবোৰ দমন কৰি শুই পৰিলোঁ। সময়ৰ লগে লগে আমি দুয়ো এই কথা বুজি পাইছিলোঁ যদিও কাকো একো কোৱা নাছিলোঁ। দুয়োটা পৰিয়ালে আমাক দেখি আনন্দিত হ'ব যে আজিলৈকে আমাৰ মাজত কোনো কাজিয়া হোৱা নাই। ইফালে এটা ঘটনা ঘটিল যিয়ে মোৰ জীৱন সলনি কৰি দিলে। এজন মৌলানা আহি আমাৰ ঘৰত থাকিলহি। শহুৰে তেওঁৰ কথা-বতৰাত ইমানেই ভাল পাইছিল যে তেওঁ অনুগামী হৈ পৰিল। চোৱা-চিতা আৰু তাবিজ দি মৌলানাই বহুতৰে হৃদয় জয় কৰিছিল। আমাৰ ঘৰৰ এটা কোঠাত থাকিবলৈ ধৰিলে। বোৱাৰী, তোমাৰ বিয়া ২ বছৰ হ'ল, কিন্তু মই ককা হোৱাৰ সুখ নাই পোৱা। মৌলানাৰ পৰা তাবিজ এটা ল'ব লাগে, যাতে এই ঘৰখনে সন্তান পায়। শহুৰে মোক ক'লে। মই বুদ্ধিমান আছিলোঁ। শহুৰে তেওঁৰ পুত্ৰৰ অনুপস্থিতিত কথা ক'বলৈ দ্বিধাবোধ কৰিছিলোঁ। কাৰণ ঘৰখনত মোৰ শহুৰ, মোৰ স্বামী আৰু মোৰ বাহিৰে আন কোনো নাছিল। গতিকে মই ক'লো, আমি পিছত যাম, দেউতা। এতিয়াও বেছি সময় হোৱা নাই। মৌলানাৰ মোৰ ঘৰত থকা ২ মাহ হ'ল যদিও মোক দেখাও নাছিল। শহুৰে নিজেই ৰাতিপুৱা আৰু গধূলি তাৰ বাবে খাদ্য লৈ আহিছিল। মৌলানাই দিনটোত মছজিদত নামাজ পঢ়িছিল আৰু তেওঁ মছজিদৰ ওচৰত থকা ঘৰলৈ ভূত-প্ৰেত নিৰ্বাসনৰ বাবে অহা মানুহবোৰক লৈ গৈছিল। শহুৰ জিতুৰ লগত দোকানত থাকিছিল। নমাজৰ সময়তহে ঘৰলৈ বা মছজিদলৈ আহিছিল। মৌলানাই বহুত উপাৰ্জন কৰি আছিল আৰু এই অজুহাতত শহুৰৰ কাপোৰৰ বিক্ৰীও বাঢ়ি গৈছিল। তেওঁ মৌলানাক অন্তৰেৰে ভাল পাইছিল আৰু তেওঁৰ কথাক আওকাণ কৰা নাছিল। এদিন দুপৰীয়া মৌলানা ঘৰলৈ আহি দুৱাৰত টোকৰ মাৰিলে। ভিতৰৰ পৰা সুধিলোঁ, কোন? মই মৌলানা। মোক পানী লাগে। হয়, মই মাত্ৰ আনিলোঁ। দুৱাৰখন খুলি ওলাই অহাৰ লগে লগে মোৰ সৌন্দৰ্য দেখি মৌলানা থতমত খালে। আচৰিত সৌন্দৰ্য। সুন্দৰ চকু, বগা মাৰ্বলৰ শৰীৰ। মৌলানাই মোৰ ফালে চাই থাকিল। সি পানী ল'বলৈ পাহৰিলে। পানী লওক, মই ক'লোঁ। দিয়া, মৌলানাই হাঁহি হাঁহি ক'লে। মৌলানাৰ পানী খাই নিজৰ কোঠালৈ উভতি আহিল।
কিন্তু মোৰ হৃদয়খন দিয়াৰ পিছত ইয়াৰ প্ৰথমবাৰৰ বাবে এজন অচিনাকি মানুহে মোৰ হৃদয়ত টোকৰ মাৰিলে। এতিয়া মৌলানাই কিবা অজুহাত দেখুৱাই মোক মাতিবলৈ ধৰিলে। ময়ো মৌলানাই মোক মাতিব বুলি অপেক্ষা কৰি আছিলোঁ। এদিন পানী দিয়াৰ অজুহাতত মোৰ হাতখন মৌলানাৰ হাতৰ লগত খুন্দা খালে। ইয়াৰ পিছত শৰীৰত এটা অনুভূতি বিয়পি পৰিল। প্ৰথমে ঠাই ল'বলৈ আৰম্ভ কৰিছিল। মৌলানাই ক'লে, শুনা, কিমান দিনলৈ মই তোমাৰ খাদ্য বিনামূলীয়াকৈ খাম? কাইলৈৰ পৰা শাক-পাচলি অনাটো মোৰ দায়িত্ব। আটাইবোৰ কথাৰ পাছতো সি যেনেকৈ তোমাৰ ল'ৰা, সিও মোৰ ল'ৰা, মই বোৱাৰী, ভাবি চাওক আৰু কাইলৈৰ ভিতৰত কওক, অন্যথা মই যাম আৰু ক'ৰবাত থাকিম। শহুৰে ভাবিছিল যে মৌলানা গুচি গ'লে তেওঁলোকৰ উপাৰ্জনত প্ৰভাৱ পৰিব, দোকানলৈ অহা গ্ৰাহকসকল নাহিব। মৌলানাৰ কাৰণে তেওঁ যিমান সন্মান পাইছে সেয়া নাপাব। এই সময়ত সমগ্ৰ গাঁওখন মৌলানাৰ অন্ধবিশ্বাসৰ কবলত পৰিছিল আৰু তেওঁ তাবিজ আৰু ইংৰাজী ঔষধ পিহি চাই দি ৰোগীক জোৰকৈ চিকিৎসা কৰি আছিল। পিতৃ-পুত্ৰ দুয়োজনে মৌলানাক ঘৰৰ পৰা ওলাই নাযাবলৈ অনুৰোধ কৰিলে। এতিয়া মৌলানাই শহুৰৰ হৃদয় জয় কৰিবলৈ চেষ্টা কৰিবলৈ ধৰিলে। নমাজৰ পিছত ঘৰলৈ উভতি আহোঁতে শহুৰে মৌলানাক ক'লে, এইখনক আপোনাৰ ঘৰ বুলি গণ্য কৰক। আপোনাৰ ইচ্ছামতে জীয়াই থাকক। আজিৰ পৰা আপুনি কেৱল ঘৰতে খাদ্য খাব। মোক অচিনাকি বুলি নাভাবিব। মৌলানাৰ হৃদয়ৰ ইচ্ছা পূৰণ হ'ল। এতিয়া তেওঁ ঘৰত অধিক সময় কটাবলৈ আৰম্ভ কৰিলে আৰু বাহিৰত ৰোগী সোনকালে তাবিজ দি পঠিয়াব। এতিয়া ময়ো গোপনে এই কামত সহায় কৰিবলৈ আৰম্ভ কৰিলোঁ। প্ৰায় 6 মাহ পাৰ হৈ গৈছিল আৰু মোৰ আৰু মৌলানাৰ মাজত প্ৰেমে বিয়পাইছিল। এদিন মৌলানাই ভাবিলে যে আজি তেওঁৰ ইচ্ছা পৰীক্ষা কৰাৰ এটা ভাল সুযোগ হ'ব আৰু পেটৰ বিষ অজুহাতত বিচনাত শুই পৰিল। আজি মোৰ পেটটো বিষাইছে, বহুত বিষাইছে, অনুগ্ৰহ কৰি অলপ গৰম পানী কৰি দিয়া। মোৰ সন্মুখত মৌলানাই ক'লে, হয় বুলি কৈ মই পানী গৰম কৰিবলৈ গ'লোঁ। কিছু সময়ৰ পাছত ওচৰতে বহি মৌলানাৰ পেটত মৰম কৰিবলৈ ধৰিলোঁ। কেতিয়াবা মৌলানাই মোৰ হাতখন ধৰি পেটত লৰচৰ কৰিবলৈ ধৰিলে। মই অলপ দ্বিধাবোধ কৰি মৌলানাৰ পেটত হাতখন লৰচৰ কৰিবলৈ ধৰিলোঁ। তাৰ পিছত মৌলানাই মোক আৱেগিকভাৱে চুমা খাই মোৰ তেওঁৰ ওচৰত শুৱাই দিলে। মৌলানাৰ হাত দুয়োখনে এতিয়া মোৰ সূক্ষ্ম শৰীৰৰ সেই অংশটোক মৰম কৰি আছিল, য'ত মানুহে সকলো পাহৰি যায়। আজি বহু বছৰৰ মূৰত যৌৱনৰ সেই আনন্দ লাভ কৰি আছিলোঁ, যাৰ বিষয়ে মই সপোনতো দেখিছিলোঁ। কামনাৰ ধুমুহাৰ ফলত জ্বলি উঠা জুইক শান্ত কৰিবলৈ চেষ্টা কৰি আছিল দুটা শৰীৰে। ধুমুহা কৰি অহাত মই উঠি নিজৰ কোঠাৰ পালোগৈ। মই নিশ্চিত যে মৌলানাৰ তাবিজে নিশ্চয় সফলতা কঢ়িয়াই আনিব। মই শহুৰক ক'লোঁ, হয়, আমিও নিশ্চিত। এতিয়া মোৰ শহুৰ বৰ ধনী হৈ পৰিছিল। বহু আনন্দ আৰু সুখেৰে দিনবোৰ পাৰ হৈ গৈছিল।
যেতিয়া সময়বোৰ এনেদৰে সলনি হৈছিল যে শহুৰে জীৱনত আন্ধাৰ বিয়পি পৰিছিল। এদিন শহুৰে হঠাৎ কিবা এটা গুৰুত্বপূৰ্ণ কামত ঘৰলৈ আহিছিল। বহু সময়ত দুৱাৰত টোকৰ মাৰি মই আহি দুৱাৰখন খুলিলোঁ। মোৰ মুখখন নাৰ্ভাছ ৰঙা হৈ পৰিছিল। মোৰ শৰীৰত কঁপনি উঠিছিল। শহুৰে ভিতৰলৈ আহি দেখে যে মৌলানাই মোৰ বিচনাত মুখ ঢাকি মনে মনে পৰি আছে, শুই থকাৰ ভাও ধৰি। এই কথা দেখি শহুৰৰ হাত ভৰি ফুলি উঠিছিল যদিও মনে মনে দোকানলৈ উভতি আহিল। এতিয়া কি হ'ব বুলি ভয় খাইছিলোঁ বুলি কৈ মৌলানাৰ বুকুত সাবটি ধৰিলোঁ। একো নহ'ব, আমি আজি ৰাতি নিজেই ঘৰৰ পৰা ওলাই যাম আৰু এখন নতুন পৃথিৱীত থিতাপি ল'বলৈ যাম। চহৰৰ পৰা গাড়ী এখনৰ ব্যৱস্থা কৰি দিম। আপুনি সাজুনে? আপুনি যিদৰে উপযুক্ত বুলি ভাবে মই সাজু। মৌলানাৰ মনে মনে চহৰলৈ গ'ল। মৌলানাক বিচাৰি নাপাই শহুৰে ভাবিলে যে তেওঁ ভয়ত পলাই গৈছে। পিছত জিতুৱে ক'লে যে আব্বু, বোৱাৰীও ঘৰত নাই। মই সকলোতে বিচাৰিলোঁ, কিন্তু তাইৰ অৱস্থা পোৱা নাই। অচিনাকি সোণৰ বস্তু আৰু টকা পইচাবোৰ ৰখা বাকচটো নাই। শহুৰে ভয় খাই মোক আৰু তেওঁৰ জীৱনৰ উপাৰ্জন বিচাৰিবলৈ ধৰিলে। কিন্তু মই তেওঁৰ হাতৰ মুঠিৰ পৰা বহু দূৰত আছিলোঁ। মৌলানাৰ সৈতে মোৰ নতুন ঘৰখন প্ৰতিষ্ঠা কৰিবলৈ। ধন্যবাদ বন্ধু বান্ধৱীসকল।